আপোনালোকে নিশ্চয়কৈ গম পাইছে যে আমাৰ 4 জুনত আমাৰ কাউন্টিং প্ৰক্ৰিয়া আছে। আমাৰ এই যি লোকসভা ইলেকশ্যন ইতিমধ্যে আমাৰ পোল প্ৰক্ৰিয়া আমাৰ সমাপ্ত হৈছে। 4 দৰং ওদালগুৰি পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি তাৰ দুটা এছেম্বলি ছেগমেণ্ট ৰঙিয়া আৰু কমলপুৰ দুইটা এছেম্বলি ছেগমেণ্টৰ কাৰণে কাউন্টিং প্ৰক্ৰিয়া আমাৰ SDO চিভিল অফিচৰ কেম্পাছত আমাৰ হ'ব। আমাৰ ছেকেণ্ড ফ্ল'ৰত অলৰেডি কাউন্টিং হল আমি প্ৰস্তুত কৰি উলিয়াইছো। আমাৰ প্ৰত্যেকটো কাউন্টিং হলত আমাৰ 14খনকৈ টেবুল আছে আৰু আমি ৰঙিয়া সমষ্টিৰ কাৰণে টোটেল 18টা ৰাউণ্ডত আমি গোটেই কাউন্টিং প্ৰক্ৰিয়া আমি সমাপ্ত কৰিম আৰু কমলপুৰ সমষ্টিৰ কাৰণে আমাৰ 16টা ৰাউণ্ডত গোটেই কাউন্টিং প্ৰক্ৰিয়াটো আমাৰ সমাপ্ত হ'ব। ৰাতিপুৱা আমাৰ 8 বজাৰ পৰা আমাৰ কাউন্টিং প্ৰক্ৰিয়া আৰম্ভ হ'ব। তাৰ আগতে আমাৰ যি লাষ্ট ৰেণ্ডমাইজেশ্যন আছে সেই লাষ্ট ৰেণ্ডমাইজেশ্যন আমাৰ মৰ্নিং আমাৰ 5টা বজাতে আমাৰ হৈ যাব। আমাৰ কাউন্টিং যিখিনি অফিচিয়েলছ আছে কাউন্টিং অফিচিয়েলছসকলৰ ইতিমধ্যে ট্ৰেইনিং প্ৰক্ৰিয়া সমাপ্ত হৈ গৈছে। গোটেইখিনি কাউন্টিং অফিচিয়েলছে মানে আমাৰ যি কাউন্টিং ছুপাৰভাইজাৰ কাউন্টিং এছিষ্টেণ্ট আৰু মাইক্ৰ' অবজাৰ্ভাৰ আছে তেওঁলোকে ট্ৰেইনিংখিনি সুন্দৰকৈ কৰিছে আৰু আমি আশা কৰিছোঁ যে কাউন্টিং কাৰণে তেওঁলোকে সুন্দৰকৈ আমাৰ যি ইভিএমৰ পৰা যি আমাৰ ৰিজাল্ট তেওঁলোকে উলিওৱা যি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়া তেওঁলোকে খুব সুকলমে তেওঁলোকে সম্পন্ন কৰিব পাৰিব। আমাৰ যিখিনি কাউন্টিং অফিচিয়েলছ আছে তেওঁলোকে আমাৰ মৰ্নিং 6টা বজাত আমাৰ কাউন্টিঙৰ কাৰণে তেওঁলোকক ৰিপৰ্ট কৰিবলৈ কোৱা হৈছে। আমাৰ ষ্ট্ৰং ৰুম আমি প্ৰায় ৰাতিপুৱা 7টা বজাত আমি খুলিম। আমাৰ আপোনালোকে জানে যে আমাৰ গ্ৰাউণ্ড ফ্ল'ৰত আমাৰ ষ্ট্ৰং ৰুমৰ অলৰেডি ষ্ট্ৰং ৰুম আছে ৰঙিয়া আৰু কমলপুৰ দুইটা সমষ্টিৰ কাৰণে। তাৰপিছত আমাৰ যিখিনি কাউন্টিং এজেণ্টখিনিও অলৰেডি তেওঁলোকে আমাৰ যিবিলাক কণ্টেষ্টিং কেণ্ডিডেট আছে তেওঁলোকে তেওঁলোকৰ কাউন্টিং এজেণ্টসমূহৰ নাম অলৰেডি আমাক ছাবমিট কৰিছে আৰু গোটেইখিনি কাউন্টিং এজেণ্টৰ কাৰণে আমাৰ যি আইডি কাৰ্ড অলৰেডি প্ৰস্তুত কৰি উলিওৱা হৈছে। গতিকে আমি আশা কৰিছোঁ যি আমাৰ কাউন্টিং প্ৰক্ৰিয়া খুব সুন্দৰভাৱে সম্পন্ন হৈ যাব। ছিকিউৰিটিৰ ফালৰ পৰা চাবলৈ গ'লে আমাৰ যি 3টা তৰফৰ পৰা আমাৰ ছিকিউৰিটি ব্যৱস্থা আমি কৰিব লাগে। প্ৰথম যিটো বেষ্টনী সেই প্ৰথম বেষ্টনীটো আমাৰ মূল ৰাস্তাৰ পৰা SDO অফিচলৈ যিটো সোমাই অহা যিখন গেট আছে তাতে আমি প্ৰথম যিটো আমাৰ বেষ্টনী তাৰ ব্যৱস্থা আমি কৰিছোঁ। যিটো 100 মিটাৰ পেৰিফেৰী আমাৰ তাত আমাৰ পেডেষ্ট্ৰিয়ান জোন হিচাপে আমাৰ ডিক্লেয়াৰ কৰা হ'ব। যিটো দ্বিতীয় তৰফটো আমাৰ যি SDO চিভিল অফিচৰ কেম্পাছৰ যিখন গেট তাতে আমি কৰিছোঁ আৰু যিটো থাৰ্ড বেষ্টনীটো আমাৰ কাউন্টিং হলৰ আমাৰ দৰ্জাতে আমাৰ থাৰ্ড বেষ্টনী থাকিব। যি ধৰণে ছিকিউৰিটি ব্যৱস্থা কৰিব লাগে ইতিমধ্যে আমাৰ আৰক্ষী অধীক্ষক কামৰূপে তেনেকুৱা ধৰণে ছিকিউৰিটিৰ ব্যৱস্থা আমাৰ ইতিমধ্যে কৰি দিছে। গতিকে আশা কৰিছোঁ যে আমাৰ যি 4 তাৰিখে হ'বলগীয়া যি আমাৰ কাউন্টিং প্ৰক্ৰিয়া সেই কাউন্টিং প্ৰক্ৰিয়া আমাৰ সুকলমে সম্পন্ন হৈ যাব। আমি আশা কৰিছোঁ যে প্ৰায় 8টা-9টামান বজালৈকে আমাৰ গোটেইখিনি কাউন্টিং প্ৰক্ৰিয়া আমাৰ সম্পন্ন হৈ যায়। আমাৰ প্ৰত্যেকখন টেবুলৰ এগেইনষ্টত আমাৰ 3জনকৈ আমাৰ অফিচিয়েলছ থাকিব। আমাৰ কাউন্টিং ছুপাৰভাইজাৰ কাউন্টিং এছিষ্টেণ্ট আৰু আমাৰ মাইক্ৰ' অবজাৰ্ভাৰ প্ৰত্যেকটো হলত 42জনকৈ আমাৰ তেনেকুৱা কাউন্টিং অফিচিয়েলছ থাকিব। যেনেকে আমাৰ ইভিএম বিলাক কেতিয়াবা ডিস্টাৰ্ব হয় এইটোতো কিবা চান্স থাকে নেকি যে হয় আমাৰ যদি ইভিএমত তেনেকুৱা ধৰণৰ আমি বিসংগ দেখিবলৈ পাওঁ বা কোনো ধৰণৰ কোনোবা চিউ যদি আমি তেনেকুৱা ধৰণে আমি ৰিজাল্ট আমি যদি ৰিট্ৰিভ কৰিব নোৱাৰোঁ তেতিয়াহ'লে তাৰ কাৰণে আমাক অলৰেডি ব্যৱস্থা দিয়া হৈছে। আমাৰ যিহেতু প্ৰত্যেকটো ইভিএমৰ লগত আমাৰ ভিভিপেট থাকে আৰু তাত আমাৰ ভিভিপেট শ্লিপ থাকে। যদি আমি কিবা কাৰণত চিউৰ পৰা ৰিজাল্টটো আমি উলিয়াব নোৱাৰোঁ তেতিয়াহ'লে ভিভিপেট শ্লিপ গণনা কৰি আমি সেইসমূহ পলিং ষ্টেচনৰ ক্ষেত্ৰত আমি ভোট গণনাৰ ব্যৱস্থা কৰিম। হয় যদি কাৰোবাৰ কিবা তেনেকুৱা ধৰণৰ কাউন্টিং এজেণ্টৰ কিবা যদি অবজেকশ্যন থাকে তেতিয়াহ'লে তেওঁলোকে অবজেকশ্যন তেওঁলোকৰ দাখিল কৰিব পাৰিব আৰু অবজেকশ্যন দাখিল কৰাৰ ভিত্তিত তেওঁলোকে কি ভিত্তিত অবজেকশ্যনটো দিছে সেই কথাখিনি বিবেচনা কৰি আমাৰ যি কাউন্টিং হলত যি এছিষ্টেণ্ট ৰিটাৰ্ণিং অফিচাৰ থাকিব আমাৰ দুইটা হলত 2জন এছিষ্টেণ্ট ৰিটাৰ্ণিং অফিচাৰ থাকিব। ৰঙিয়াৰ কাৰণে চাৰ্কেল অফিচাৰ ৰঙিয়া আৰু কমলপুৰৰ কাৰণে চাৰ্কেল অফিচাৰ কমলপুৰ থাকিব। তেওঁলোকে আল্টিমেটলি ডিচিশ্যন ল'ব যে সেই পাৰ্টিকুলাৰ পলিং ষ্টেচনটোত ৰিকাউণ্টিঙৰ কিবা দৰকাৰ আছে নেকি সেইখিনি সম্পৰ্কে ব্যৱস্থা লোৱা হ'ব।